নমস্কাৰ জিকে এণ্ড হিষ্ট্ৰীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো হ'ল অসম আৰু ইয়াৰ চাৰি সীমাৰ বিষয়ে। অসম হ'ল উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰধান ৰাজ্য। অসমৰ মাটিকালি হ'ল 78,438 স্কুৱেৰ কিলোমিটাৰ বা 30,285 স্কুৱেৰ মাইলছ। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি হিচাপত অসম দ্বিতীয় স্থানত আছে। আটাইতকৈ বেছি মাটিকালি আছে অৰুণাচল প্ৰদেশৰ। অৰুণাচল প্ৰদেশৰ মাটিকালি হ'ল 83,743 স্কুৱেৰ কিলোমিটাৰ আৰু অসম দেশৰ ভিতৰত 16 নম্বৰ স্থানত আছে মাটিকালি হিচাপত। জনসংখ্যা হিচাপত অসম নৰ্থ ইষ্টৰ ভিতৰত 1 নম্বৰত আৰু দেশৰ ভিতৰত 15 নম্বৰ স্থানত আছে। অসমৰ বৰ্তমান জনসংখ্যা প্ৰায় 3.5 কোটি। বৰ্তমান অসমৰ জিলা হৈছে 35খন আৰু এই 35খন জিলাকে গোটেই অসমখনত 5টা ডিভিজনত ভাগ কৰা হৈছে। 5টা ডিভিজন হ'ল নিম্ন অসম, মধ্য অসম, উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকা। এই 5টা ভাগত অসমৰ 35খন ডিষ্ট্ৰিক্ট ভাগ কৰা হৈছে। ফটোত দেখুৱাৰ দৰে যিটো পিংক ৰিজন সেইটো হ'ল লোৱাৰ আছাম, অৰেঞ্জ কালাৰটো হ'ল মধ্য আছাম বা মিডিল আছাম, গ্ৰীণ কালাৰটো হ'ল আপাৰ আছাম, য়েল্ল' কালাৰটো হ'ল নৰ্থ আছাম আৰু হোৱাইট কালাৰটো হ'ল বৰাক ভেলী। এই 5টা ভাগত ভাগ কৰা হৈছে। ভাষাৰ ক্ষেত্ৰত চাবলৈ গ'লে অসমত বহুকেইটা কথিত ভাষা পোৱা যায়, যেনে অসমীয়া, বড়ো, কাৰ্বি, মিচিং, মিৰি, বেংগলী ইত্যাদি ভাষাবোৰ পোৱা যায়। কিন্তু অসমৰ চৰকাৰী ভাষা হিচাপত অসমীয়া আৰু বড়ো ভাষাটো হৈছে গোটেই ৰাজ্যৰ কাৰণে চৰকাৰী ভাষা। আৰু বৰাক উপত্যকাৰ যি 3খন ডিষ্ট্ৰিক্ট আছে সেই 3খন ডিষ্ট্ৰিক্টৰ বাবে বেংগলী হ'ল চৰকাৰী ভাষা। মেইটেই মণিপুৰী ভাষাটো বৰাক উপত্যকাৰ 3খন জিলা আৰু হোজাই জিলাৰ কাৰণে চৰকাৰী ভাষা। আমি সকলোৱে জানো অসমৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ টোটেল লেন্থ হৈছে 2900 কিলোমিটাৰ্ছ আৰু এই 2900 কিলোমিটাৰ্ছৰ ভিতৰত 916 কিলোমিটাৰ আমাৰ ভাৰতৰ মাজেৰে বৈ গৈছে আৰু এই 916 কিলোমিটাৰৰ ভিতৰত 700 কিলোমিটাৰ বৈ গৈছে আমাৰ অসমৰ মাজেৰে। ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰত দৈৰ্ঘ্য হিচাপত 15 নম্বৰত আৰু ডাঙৰ হিচাপত 9 নম্বৰ স্থানত আহে। অসমৰ চাৰিওফালে 7খন ৰাজ্য আৰু 2খন দেশে অসমৰ লগত সীমা ভাগ কৰিছে। তাৰ ভিতৰত দেশ 2খন হ'ল ভূটান আৰু বাংলাদেশ আৰু ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ৱেষ্ট বেংগল। এই 7খন ৰাজ্যই অসমৰ লগত সীমা শ্বেয়াৰ কৰি আছে। ৰাজ্যসমূহৰ ভিতৰত নৰ্থ ছাইডে আছে অৰুণাচল প্ৰদেশ, ইষ্ট ছাইডে আছে নাগালেণ্ড আৰু মণিপুৰ, ছাউথত আছে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম আৰু ৱেষ্টত আছে ৱেষ্ট বেংগল। আৰু ৰাষ্ট্ৰ দুখনৰ ভিতৰত নৰ্থ ছাইডে আছে ভূটান আৰু ছাউথ ছাইডে আছে বাংলাদেশ। ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ দীঘল বৰ্ডাৰ হৈছে মেঘালয়ৰ লগত। মেঘালয়ৰ লগত অসমে 884.9 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। অৰুণাচল প্ৰদেশৰ লগত 804.1 কিলোমিটাৰ্ছ, নাগালেণ্ডৰ লগত 512 কিলোমিটাৰ, মণিপুৰৰ লগত 204.1 কিলোমিটাৰ, মিজোৰামৰ লগত 164.6 কিলোমিটাৰ, ৱেষ্ট বেংগলৰ লগত 127 কিলোমিটাৰ্ছ আৰু ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ্ছ সীমা শ্বেয়াৰ কৰি আছে। ৰাষ্ট্ৰকেইখনৰ ভিতৰত অসমে ভূটানৰ লগত 265.8 কিলোমিটাৰ্ছ আৰু বাংলাদেশৰ লগত 263 কিলোমিটাৰ্ছৰ সীমা শ্বেয়াৰ কৰি আছে।